তেখেতসকলক আমাৰ ৰংজালী সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ ওলাইছো। সবৰে উৎকৰ্ষ হওক, সবৰে শৰীৰ ভাল। আমাৰ কাকু ভাই নৱদা মিলি ৰিজাল্ট ওলাই আছে আৰু লগত মোৰ ৰিজাল্টটো ইয়াতে আছে। মুঠতে তাতে প্লাছ কৰি আছোঁ 5 ছেকেণ্ড থাৰ্ড দুটা শাখাত ওলাই আছোঁ। ওলালে অলৰেডি, কিন্তু এতিয়া মই নেদেখাওঁ আপোনালোকক। মই ষ্টেজত ডাইৰেক্ট যেতিয়া নাম এনাউন্স কৰিব তেতিয়া দেখুৱাই আছোঁ। স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু ফাইনেলি আজি গৈ আছোঁ আমি এঠাইলৈ এটা প্ৰগ্ৰেম কৰিবৰ কাৰণে, মানে বিচাৰকৰ প্ৰগ্ৰেম। মুকালমুৱা কেকানকুচি বুলি কয়। মুকালমুৱা কেকানকুচিলৈ আমি গৈ আছোঁ আৰু পূৰা ধুনীয়াকৈ ৰেডি হৈছোঁ। আৰু যিহেতু বিহুৰ প্ৰগ্ৰেম, যি টি কাপোৰ পিন্ধি যাব নোৱাৰোঁ, সেইকাৰণে এটা এইটো লৈ লৈছোঁ। মই যে কিনিছিলোঁ মনত আছে ন ৰাইজ, যিসকলে চাইছে মই সেইটো ভিডিঅ', এই চাৰ্টটো এই টি চাৰ্টটোৰ ওপৰত পিন্ধি ল'ম আৰু এনেকৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। বিচাৰকত বহিম, তাত কমিটি কেনেকুৱা ৰেছপন্স দিয়ে, বা তাত যিখিনি প্ৰতিযোগী আহে, দুটা মাধ্যমত হ'ব, বড়ো মাধ্যম আৰু অসমীয়া মাধ্যম। তাত প্ৰতিযোগীৰ ভিডিঅ' কপিৰাইট লাগে, মানে লং ভিডিঅ' দেখালে। তথাপিও শ্বৰ্টকৈ মিউজিকটো অফ কৰি হ'লেও আপোনালোকক দেখুৱাম, পৰিৱেশটো দেখুৱাম। মুঠতে সম্পূৰ্ণকৈ শেষলৈকে চাই দেখিব। আৰম্ভ কৰিছোঁ, ব'লক। তই এতিয়া মাইলেজত কেইদিন থাকবি? থাক আৰু মই যাওঁ দে নো ফুৰি আহোঁ আমি। আৰু এতিয়া জয়ন্তীপুৰত আছোঁ মই। জয়ন্তীপুৰৰ পৰাই এইফালে গ'লে ৰঙিয়া মেইন আছে, আৰু এইফালৰ পৰা আমাৰ নৱদাহঁত আহি আছে। মই নৱদাহঁতৰ লগতে এতিয়া গৈ আছোঁ মুকালমুৱালৈকে। মুকালমুৱা গৈ পাই মই দেখুৱাম গোটেই পৰিৱেশ। এইফালৰ পৰা আহি আছে। আৰু এয়া নৱদাৰ লগত আজি গৈ আছোঁ নতুন এটা এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে। এইফালে কাকু ভাই আছে আৰু এইফালে এজন ভাই আছে। ইয়াত কি গাড়ী পাম দিব সোমাইছে নে কি? কোন জেগাত যাম নৱদা? আমি মুকলমুৱা হয়, মুকলমুৱা মেইন প্ৰপাৰ মুকলমুৱাত যাব নালাগে, কেকানকুচি বড়ো চুপাৰটোত যাম আমি। এটা অনুষ্ঠান আছে আমাৰ, বঢ়িয়া। অঁ, তই ভিডিঅ'টো শেষলৈকে চাই দিওঁ, একদম জেগা পোৱালৈকে দেখুৱাই গৈ আছোঁ। মই কাকু ভাই আছে। কাকু ভাই কেনে আছোঁ? নমস্কাৰ, সকলোৱে ভালে থাকক। ৰঙালী বিহুৰ শুভেচ্ছা থাকিল, ধন্যবাদ। বঢ়িয়া। তো খোজটো ফেটা ফেটিকে দিছে যে কে? খোজটো কেনেকৈ দিছা? গা বিষাইছে? ইমান সময় গাড়ীত বহি গা বিষাইছে। আৰু আমাৰ এই নৱদা তাতে আছে, মানে নৱদাহঁতৰ ঘৰৰ মানুহ ন। তাত আহিলোঁ, আহি এতিয়া ইয়াৰ পৰা অলপমান আগত ফাংচন চলি আছে, তাত যাম আৰু লাহেকৈ। আৰু আমাৰ কাকু ভাই ৰেডি হ'ল। ভাই ৰেডি হ'লি? এতিয়া সময় কেইটা বাজিলে? 7টা বাজি গ'ল ন? 7টা পাছ হ'ল। আমি ডাইৰেক্ট ষ্টেজত উঠিম। বঢ়িয়া। এইফালে কাকু ৰেডি হ'ল আৰু এইফালে মই ৰেডি হৈছোঁ। মই মানে বেলেগ নাই, তলত এইটো পিন্ধি আহিছোঁ। আৰু বিহুৰ বতৰ যিহেতু ডাইৰেক্ট এনেকৈ ষ্টেজত উঠিলে বেয়া ন, তাৰ কাৰণে এইটো পিন্ধি লৈছোঁ। আৰু ভিতৰত আছে নৱদা। এইফালে নৱদা ৰেডি হৈ আছে। নৱদা হ'ল? নৱদা ৰেডি হৈ আছে। বলক গাইজ, বলক। বল তামোল খাই আছে কাকু ভাই। আৰু এয়া আমি এনেকৈ আহি পালোঁ আমাৰ য'ত আজিৰ অনুষ্ঠান কেকানকুচি বুলি কয়। মুকালমুৱা হয়, মুকালমুৱা কেকানকুচি। ৰংজালী বিহু চলি আছে ইয়াতে। হাইস্কুল শিক্ষান্ত পৰীক্ষা বড়ো ফেশ্বনত যিসকল ব্যক্তিয়ে নামভৰ্তি কৰিছিলে তেখেতসকলক আমাৰ ৰংজালী সংঘৰ তৰফৰ পৰা সাজু হৈ থাকিবলৈ সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। নৱজিৎ বড়ো বিচাৰক মণ্ডলী নৱজিৎ বড়ো চমুকৈ আজিৰ এই আধুনিক নৃত্য প্ৰতিযোগিতাৰ 2 এষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। প্ৰগ্ৰেমত আহি ভালেই লাগিছে। এতিয়া মাজতে অলপ বিৰতি পাইছোঁ। মাজে ডান্স গ্ৰুপ
ভাল লাগিল প্ৰগ্ৰেমটো কৰি আৰু এতিয়া হাতত ৰিজাল্ট লৈ কিনে ৱেইট কৰি আছোঁ এতিয়া গোটেই 3জন বিচাৰকৰ 3টা চূড়ান্ত সিদ্ধান্ত ওলাব তাৰপিছত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ওলাব আৰু 2টা শাখাত আছে বড়ো মাধ্যম আৰু অসমীয়া মাধ্যম আৰু এতিয়া আমি ক'ত গৈছোঁ কাকু ভাই আমি খানা খাম লাষ্ট টাইম আৰু খানা খাবৰ কাৰণে খানা খাবৰ কাৰণে আহিছোঁ মানে যিটো জাজ মানে কৰিছে মোৰ ভাল লাগিছে কিয় মানে এনেকুৱা এটা ডিচিপ্লিন হৈছে জাজমেণ্টটো কৰা আৰু মানে যেনেকুৱা প্ৰগ্ৰেম হওক মানে যেনেকুৱা বৰ্ডতো আপুনিতো পোৱাই নাই কেনেকৈ চাগে দাদাই পোৱাই নাই তো আজি প্ৰথম দাদা তো আমি চাই ল'ম মানে জাজমেণ্টটো মানে কেনেকুৱা হয় কেনেকুৱা ওলায় তো তাৰে পিছত আমি ৰিজাল্টটো দিম আপোনালোকে চাই থাকক কিবা ক'বা তো আহি আছোঁ এইটো হাতত লৈ কিনে এতিয়া আমি খানাটো খাই লওঁ কমিটিৰ ফালৰ পৰাই আৰু বহুতখিনি সন্মান কৰিছে বহুত সন্মান কৰিছে বহুত ভাল লাগিছে আহক খানাটো খাই লওক আৰু এইটো কি আনিছে দাদা গাহৰি গাহৰি ভাত আৰু এইফালে নৱদাক থেংকছ দিছোঁ এনেকুৱা এটা মানে প্লেটফৰ্মত লৈ অহাৰ বাবে নৱদা ভাত নোখোৱা ভাত মই অকণমান নখোজো তাৰপিছত মই মানে অলপ দেৰিকৈ খাম বাৰু বেলেগতো আয়োজন কৰিছে ডাবল তোমালোকৰ আৰু এবাৰ খাব লাগিব আমি ইয়াত খাইছে আকৌ খাব লাগিব নৱদাটোৰ যা নহওক প্ৰথমতে ইয়াতে এনেকৈ গাহৰি দাইল আহি গ'ল আৰু চব্জি কিবা কিবি আনো মুঠতে ভাতটো খাই আমাৰ কাকু ভাই নৱদা মিলি ৰিজাল্ট ওলাই আছে আৰু লগত মোৰ ৰিজাল্টটো ইয়াতে আছে মুঠতে তাতে প্লাছ কৰি আছোঁ 1st 2nd 3rd 2টা শাখাত ওলাই আছোঁ ওলালে অলৰেডি কিন্তু এতিয়া মই নেদেখাওঁ আপোনালোকক মই ষ্টেজত ডাইৰেক্ট যেতিয়া নাম এনাউন্স কৰিব তেতিয়া দেখুৱাই আছোঁ চাই থাকক আৰু সঁচাকৈ অনুষ্ঠানটো বহুত ভাল লাগিল আপোনালোকৰ বিহু মঞ্চটো আমি উপস্থিত থাকিম যদিহে বিচাৰে মানে দেই গাইজ হয় নাই সঁচাকৈ বিচাৰিলে চাৰিওফালে গুচি যাম বিচাৰিলে চবতে গুচি যাম বহুত ভাল লাগিলে আমাৰ অনুষ্ঠান আজি কেকানকুচি মুকামুৱা কেকানকুচিত গৈ ভাত পানী খাই এতিয়া আকৌ কমিটি কাৰ্যালয়ত বহি আছোঁ ইয়াত ছিংগাৰো আছে মানে গায়ক গায়িকা দুটা আছে মই দুটাকে দুজনকে দেখুৱাম বাৰু কথা নাপাতোঁ আৰু এইফালে আমাৰ কেইজন বহি আছে ইয়াতে কেনেকুৱা লাগিলে ভাল লাগিলে নে কাকু ভাই মজা গাহৰি মাংস খালি নাই তাতে কি নহ'ব তাতে তাৰ হাঁহৰ মাংস আছে আজি পেটৰ বিষ কৰিহে মানে এইফালে আছে আমাৰ ছিংগাৰ বাজনী এইফালে আছে গৈ আছোঁ ফলাফল ঘোষণা কৰিবৰ কাৰণে ষ্টেজত গৈ আছোঁ মই ষ্টেজত মানে প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে ষ্টেজৰ ওপৰত নমস্কাৰ পোনপ্ৰথমে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি অসমীয়া আৰু বড়ো মাধ্যমৰ একক নৃত্য প্ৰতিযোগিতাৰ আমাৰ ইতিমধ্যে ফলাফল ওলোৱা হৈছে আৰু আমি যিসকল প্ৰতিযোগীয়ে ইয়াত পুৰস্কাৰ পাবলৈ সক্ষম হোৱা নাই তেখেতসকলে দুখ কৰিব নালাগে কাৰণ এখন প্ৰতিযোগিতাত সদায় জয় বিজয় হাৰ তেনেকৈ থাকেই যি নহওক এতিয়া ইমান ক'বৰ সময় নাই জনপ্ৰিয় কণ্টেক্ট আহি পাইছেহি মই পোনপ্ৰথমে বড়ো নৃত্যৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ সেই নামটি ঘোষণা কৰি দিছোঁ প্ৰথম পুৰস্কাৰ প্ৰাপ্ত বিয়া বড়ো আৰু দ্বিতীয় পুৰস্কাৰ প্ৰিয়ংকা নাৰ্জাৰী আৰু তৃতীয় পুৰস্কাৰ জুনুকা বড়ো তেখেতসকল প্ৰতিযোগিতালৈ এখন জোৰছে আচ্ছাবোৰ দিব লাগে আৰু সেই পুৰস্কাৰবোৰ উদ্যোক্তাসকলে কৈছে যে পূজা বৈশ্য দ্বিতীয় পুৰস্কাৰ পৰিণীতা ৰাজবংশী তৃতীয় পুৰস্কাৰ পৰিস্মিতা মেধি আমাৰ এইখিনিয়ে ফলাফল আৰু আমাৰ অনুষ্ঠান শেষ হ'ল এইবাৰ গায়ক উঠিব সেইকাৰণে পূৰা একদম আতচবাদী মানে বম ফুটাইছে আৰু এয়া ফূৰ্তি আৰু কমিটিৰ আৰু কথা কৈছোঁ বহুত ভাল লাগিল কমিটি ধুনীয়া ৰেছপঞ্চ দিছে আৰু এতিয়া আমাৰ যাব সময় হৈ গ'ল ব'ল কাকোৱা এতিয়া মানে আমি যাম নৱদাহঁতৰ আলহী ঘৰত এঠাইত ভাত খালোঁ আকৌ বোলে ইয়াত ভাতৰ আয়োজন কৰিছে ইয়াত পূৰা বম ফুটাইছে চাওক পূৰা বম ফুটাইছে আমি এইখন কাৰ লৈ আহিছোঁ এতিয়া নৱদাহঁতৰ আলহী ঘৰত যাম তাৰপিছত ৰাতি কেইটা বজাত ঘৰৰ পৰা মই দেখুৱাম বাৰু এয়া ছেকেণ্ড টাইম ভাত খাব বহিছোঁ মানে একবাৰ কমিটিৰ ওচৰত খাই আহিলোঁ এইবাৰ আকৌ ইয়াতে মানে ইয়াত এইটো কিহৰ মাংস আইঅ মাংস চাংস দিয়াৰ পিছত ভিডিঅ' কৰিব গৈছে এইফালে কাট কৰি আছে আৰু এইফালে মই চিনাকি কৰাই দিয়কচোন নৱদা হা বৰ্মা
আৰু এইফালে নৱদা ভাই বোৱাৰী বঢ়িয়া তো কাকু বহা আৰু নৱদা দে এতিয়া খোৱাহে কথা আৰু এইফালে বনাই আছে এগৰাকী বনাই থকা গৰাকী ভাই বোৱাৰী হা মানুহে এসাঁচে খাব মানে ৰাতি নাপায় তোমালোকক মই 2 সাঁজকে খোৱালো এই সঁচাকে কমিটিৰ ওচৰত এসাঁজ আৰু নৱদা হাতৰ ঘৰ এসাঁজ এনেকৈ প্ৰগ্ৰেম শেষ কৰি আমি গৈ আছোঁ সমান নৱদা গাড়ী ড্ৰাইভিং কৰি আছে কাকু ভাই এই মানে দীপত তেল ভৰাৰ ইমাৰ্জেঞ্চি ৰাতি এতিয়া কেইটা বাজিল 1:30টা বাজি গ'ল ইমাৰ্জেঞ্চিত আমি তেল ডিপু খোলা পালোঁ যে সেই বহুত কপালখন ভাল বুলি ক'ব লাগিব আৰু এতিয়া নলবাৰী টাউন পাৰ হৈ আমি মুঠতে বেছি নাই আৰু ঘৰ পাবলৈ পাম আৰু আপোনালোকে নেদেখা এটা অদ্ভুত বস্তু মই দেখুৱাব লৈছোঁ আহকচোন চাওক এইটোক চাওকচোন এইটো ক'ত শুইছে চাওক গাড়ীত ডিগিত শুইছে গাইছ গাড়ীত ডিগিত এইটো ঘৰ পালে নেকি আৰু ঘৰ পাই মই ভিডিঅ'টো শেষ কৰিম আৰু মোৰ লোকেশ্যন আহি পাই গ'লোঁ এতিয়া মই নামিম ইয়াতে এইফালে ইয়াতে যাব অঁ বাই বাই দে যাবা